ৰবৰৰ খেতিৰে স্বাৱলম্বী বাক্সাৰ ছটন ৰামচিয়াৰী। স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে এজন ব্যক্তিয়ে। নিজৰ লগতে তিনিটা পৰিয়ালকো দিছে জীৱিকাৰ সন্ধান। বাক্সা জিলাৰ বাগানপাৰাৰ ৰাজচক্ৰৰ অন্তৰ্গত হিমলা বস্তিৰ এই ব্যক্তিজনৰ নাম ছটন ৰামচিয়াৰী। ৰবৰ উৎপাদনেৰে জিলাখনৰ ভাৰত-ভূটান সীমান্তত সৃষ্টি কৰিছে কৃষি বিপ্লৱৰ। দেখুৱাবলৈ সক্ষম হৈছে স্বাৱলম্বিতাৰ নিদৰ্শন। ছটন ৰামচিয়াৰীয়ে নিজৰ প্ৰায় 40 বিঘা মাটিত প্ৰায় 3 সহস্ৰাধিক ৰবৰ গছ ৰুই এতিয়া আহৰণ কৰিবলৈ সক্ষম হৈছে ৰবৰ। 13 বছৰ পূৰ্বে ভাৰতীয় ৰবৰ বৰ্ডৰ পৰা গছপুলিসমূহ আনি ৰোপণ কৰিছিল ছটন ৰামচিয়াৰীয়ে। সম্প্ৰতি প্ৰতিজোপা গছৰ পৰা উৎপাদন হৈছে ৰবৰ। প্ৰতিমাহে 15 কুইণ্টলৰো অধিক ৰবৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে ছটন ৰামচিয়াৰীয়ে। সম্প্ৰতি প্ৰতি কিলো ৰবৰ 200 পৰা 250 টকা দৰত বিক্ৰী কৰি প্ৰতিমাহে লক্ষাধিক টকা উপাৰ্জন কৰি আহিছে। তামোলৰ বাগানতকৈ অধিক লাভজনক বুলি জানিব দি তেওঁ কয় যে ৰবৰৰ খেতি কৰি মোৰ লগতে আন 3টা পৰিয়ালকো জীৱিকাৰ সন্ধান দিবলৈ সক্ষম হৈছে। এটা 11তে লগাইছিলোঁ। 11ত লগাই পেলাই মই ধৰক মানে 9 বছৰতহে মই টেপিংটো আৰম্ভ কৰিছিলোঁ। ইয়াতো এতিয়া মানে 4 টাইমছ এইটো ছিজনত। ফাৰ্ষ্টত মানে কমকৈ পাইছিলোঁ, এইবাৰ কিন্তু মান্থলি মই 15 কুইণ্টলকৈ পাই আছোঁ। আৰু এইবেলি মাৰ্কেটো ভাল ৰেট চলি আছে। এতিয়া এইটো ছিজনততো ফাৰ্ষ্ট মানে হেৰিত 250লৈকে গৈছিল পাৰ কেজি। এতিয়া কিন্তু মানে ডাউন আছে মাৰ্কেটো 170, 80 এনেকুৱাকৈ চলি আছে। গতিকে 3জন মানুহ ইয়াতে মোৰ এংগেজ হৈ আছে, ল'ৰাবিলাক। তেওঁলোকে মানে কাম কৰি আছে ধুনীয়াকৈ, আৰু তেওঁলোকেও মানে জীৱিকা এটা পাইছে আৰু ময়ো বেনিফিট পাই আছোঁ। ক'ত বিক্ৰী কৰে এইবিলাক? এইটো আমি গুৱাহাটীতো দিওঁ, আৰু মানে গোৱালপাৰা অবয়া কি আছিলে এইটো আইকিয়া, তাত লৈ যায়, আৰু ওদালগুৰিতো দিওঁ আমি। গতিকে বিক্ৰী কৰাৰ কাৰণে একো সুবিধা নাই, আৰু বেপাৰীবিলাকো আহে, জাগাৰ পৰাও উঠায়, তেনেকুৱা আৰু। ৰবৰ খেতি অন্যান্য খেতিত কৰি তুলনামূলকভাৱে লাভজনক বুলি ভাবে? এতিয়া কেনেকুৱা চাব, মানে লাভজনক বুলি ক'ব লাগিব। এতিয়া মই নিজে মানে পাৰ মান্থ মোটামুটি 1 লাখ মানে ক্ৰছ মানে বেনিফিট পাই আছোঁ মই, খৰচা বাদ দি পেলাই। এইটো মানে খেতিকৰ কাৰণে বহুত ভাল মান্থলি যদি পায়। গতিকে তামোল, বিশেষকৈ গাঁও অঞ্চলত তামোলৰ প্ৰতি বেছিকৈ আকৰ্ষণ হয় ৰাইজে, নহয় জানো? তামোলত কি হয়, এট এ টাইম মানে হেৰিটো পায়, আৰু তাত হয়তো মানে বেলেগ বাহিৰা মানে এংগেজমেণ্ট আৰু ৰাখিব লগা নাই আৰু। কিন্তু ৰাবাৰ যদি ৰয়, আপুনি 3জন 4জন মানুহক মানে এমপ্লয়মেণ্ট দিব পাৰে। আৰু প্লাছ ৰাবাৰ খেতিৰ ভিতৰতো মানে কেনেকুৱা কৰিব পাৰি, ইণ্টিগ্ৰেটেড ফাৰ্মিংটো কৰিব পাৰে। ৰাবাৰত বহুত গেপ থাকে, তাৰ মাজতো মানে 2-3ডাল গছ বতাহত ভাঙি গৈছে। এইখিনি খালী ঠাইবিলাকত আপুনি গাহৰিৰ কাৰণেও পালন কৰিব পাৰে। ইয়াৰ পিছত গৰুও ৰাখিব পাৰে, মুৰ্গীও পুহিব পাৰে। গতিকে ইণ্টিগ্ৰেটেড ফাৰ্মত কনভাৰ্ট কৰিব পাৰে বস্তুটো। মই নিজে মানে এইটো ট্ৰাই কৰি আছোঁ। মই ছাগলী ফাৰ্মো মানে এতিয়া আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত ডায়েৰী ফাৰ্মো মই ইয়াতে মানে ৰাবাৰৰ ভিতৰতে মই ৰাখিম, খালী ঠাইবিলাকত। আৰু মানে পল্ট্ৰিও মই ইয়াতে লোকেল মুৰ্গী যিবোৰ আছে সেইটো মই কৰিম বুলি, এটা ইণ্টিগ্ৰেটেড ফাৰ্মত মানে হেৰি কৰিম বুলি মই ভাবি থৈছোঁ। টোটেল কিমান বিঘা আছে আপোনাৰ? মোৰতো ইয়াতে মোটামুটি 50 বিঘা আছে ৰাবাৰ। এইখিনি বছৰটোত কেইমাহলৈকে উৎপাদন কৰিব? বছৰত আমি 8 মাহ আমি টেপিং কৰিব পাৰে। টেপিং মানে আঠা ওলাব পাৰোঁ।